নমস্কাৰ। অসম পুলিচৰ যিহেতু ৰিটেন এক্সাম অনুষ্ঠিত হৈ গ'ল, যিসমূহ ABUB, APRO বা ড্ৰাইভাৰকে আদি কৰি যিসমূহ পদ আছিল, সেই পদসমূহৰ ৰিটেন এক্সাম হৈ গ'ল আৰু ৰিটেন এক্সামত বহুত বেছি টাফ কুৱেশ্যন আহিছে। আগৰ কিবাৰ তুলনাত বহুতখিনি টাফ আহিছে। মই নিজেও কুৱেশ্যনখন চাইছোঁ বাৰু। কিন্তু কিহৰ বাবে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবলগীয়া হ'ল সেইটো হয়তো আমি ক'ব নোৱাৰিম। যি কি নহওক, এতিয়া নেক্সট ভাইভাৰ কাৰণে কেতিয়া কাট অফ মাৰ্কৰ লিষ্ট মাৰিব বা ভাইভাৰ কাৰণে তেওঁলোকক কিমানজনকৈ মাতিব সকলোৱে সুধি আছে, বা ভাইভা কেতিয়া অনুষ্ঠিত হ'ব পাৰে সুধি আছে। গতিকে তেওঁলোকৰ বাবে আজি ভিডিঅ'টো। ভাইভাৰ কাৰণে আগতে কি কৰে, এটা পষ্টৰ এগেইনষ্টত দুজনকৈ মাতে। অৰ্থাৎ পষ্ট যদি 100টা আছে, তাৰ এগেইনষ্টত 200টা ল'ৰা ছোৱালী মাতিব। ঠিক সেইদৰে এইবাৰো যিমানটা পদ আছে সেই হিচাপত প্ৰতিটো পষ্টৰ এগেইনষ্টত 2টাকৈ মাতিব। আৰু প্ৰতিটো ডিষ্ট্ৰিক্টত বেলেগ বেলেগ হ'ব, যিহেতু আপোনালোকে গম পায় প্ৰতিটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে আগতে ডিক্লেয়াৰ কৰি দিয়ে, কিন্তু এইবছৰ কিয় ডিক্লেয়াৰ কৰা নাই ভাবিবলগীয়া বিষয় হৈছে। যি কি নহওক, যিহেতু এটা পষ্টৰ এগেইনষ্টত 2টাকৈ মাতিব, 2টাকৈ বেছি কেতিয়াও নেমাতে। আগতেও মতা নাই বা এইবাৰ নেমাতে। যিহেতু কেতিয়ালৈ নিযুক্তি প্ৰদান কৰিব এতিয়ালৈকে উল্লেখ কৰা নাই, তথাপিও প্ৰায় অক্টোবৰ নৱেম্বৰ সময়লৈকে নিযুক্তি পত্ৰ প্ৰদান কৰিব যিহেতু কৈছে। গতিকে হয়তো মে' মাহত, যিহেতু মে' মাহলৈকে ইলেকশ্যনে, পঞ্চায়ত ইলেকশ্যনে চলি থাকিব, আৰু এই জুন জুলাই আগষ্ট এই 3 মাহৰ ভিতৰতে আপোনালোকৰ যি ৰিটেনৰ কাট অফ মাৰ্কৰ লিষ্ট মাৰিব, তাৰ উপৰিও ভাইভা অনুষ্ঠিত হ'ব। আৰু যিহেতু কাট অফ মাৰ্কৰ লিষ্ট যেতিয়া মাৰিব, তাৰ খুব বেছি এসপ্তাহ 10 দিনৰ ভিতৰতে আপোনালোকৰ ভাইভা অনুষ্ঠিত হৈ যাব। আৰু মোক এটা কথা বহুতে সুধি আছে যে আপোনালোকক অকল ৰিটেনৰ যিটো মাৰ্ক পাইছে তাৰ বেছিকতে তেওঁলোকক ভাইভা দিবলৈ মাতিবনে 2টা মাৰ্ক এড কৰিব? সেই বিষয়টো মই কওঁ যে চোৱা, যিহেতু তোমালোকে ফিজিকেলত যিমানটো মাৰ্ক পাইছিলা, সেই মাৰ্কটোৰ লগত তোমালোকৰ ৰিটেনত যিমানটো পাবা 2টা এড কৰিব, আৰু তাৰ এগেইনষ্টত কাট অফ মাৰ্ক বনিব। অৰ্থাৎ তুমি যদি ৰিটেনত ধৰি লোৱা 40 পাইছা, আৰু তোমালোকৰ যদি ফিজিকেলত তুমি যেন তেনেহে কোৱালিফাই কৰিছিলা বা যেন তেন তুমি পাইছা, তেতিয়াহ'লেও তোমাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব, কাৰণ এফালে তুমি ফিজিকেলত 40 মাৰ্ক পোৱাৰ লগে লগে তোমাৰ সেইখিনি কভাৰ কৰি যাব। আৰু কোনোবা যদি ফিজিকেলত ভাল নম্বৰ আছে, ফিজিকেলত তেওঁ আৰ্ণ হিচাপত সোমাইছে, কিন্তু ৰিটেনত যদি তেওঁৰ অলপ কম হৈছে, গতিকে তেওঁৰ বাবেও অলপ টাফ হ'ব। কিন্তু ভাইভাত কিমানটো কাট অফ যাব পটককৈ ক'ব পৰা নাযায়, কাৰণ এইবছৰ যিহেতু এক্সামো টাফ হৈছে, গতিকে সেই এগেইনষ্টত বহুত বেছি যাব নালাগে কাট অফ মাৰ্ক। 2টা মাৰ্ক যিহেতু এড কৰিব, তাৰপিছত তোমালোকৰ ভাইভা হ'ব, আৰু ভাইভাৰ অনুষ্ঠিত হৈ যোৱাৰ পাছত একদম ফাইনেল তোমালোকৰ মেৰিট লিষ্ট মাৰিব বা ফাইনেল ৰিজাল্ট আউট হ'ব। আৰু এইখিনি কথা জনাবলৈ আজি ভিডিঅ'টো মই আপলোড কৰিছোঁ। গতিকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা, আৰু আপডেট যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰিম।